ৰেচন কাৰ্ডেই ঘৰৰ লক্ষ্মী। ৰেচন কাৰ্ডৰ গৰাকীয়ে লাভ কৰিব বিভিন্ন চৰকাৰী সুবিধা। অসমত ৰেচন কাৰ্ডৰ যোগেদি অসমবাসীলৈ সময়ে সময়ে নতুন নতুন সুবিধা আগবঢ়াই আহিছে ৰাজ্য চৰকাৰে। দেওবাৰেও লখিমপুৰত উপস্থিত হৈ ৰেচন কাৰ্ড সন্দৰ্ভত কেইবাটাও ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লখিমপুৰৰ পৰাই ভাৰ্চুৱেলি ৰেচন কাৰ্ড প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। দেওবাৰে ৰাজ্যজুৰি 5 লাখ নতুন ৰেচন কাৰ্ড প্ৰদান কৰে ৰাজ্য চৰকাৰে। উল্লেখযোগ্য যে ৰেচন কাৰ্ডৰ গৰাকীয়ে প্ৰতিমাহে 5 কেজিকৈ বিনামূলীয়া চাউল লাভ কৰি আহিছে। মুখ্যমন্ত্ৰীয়ে ভাষণত কয়, ৰেচন কাৰ্ডৰ জৰিয়তে এতিয়াৰ পৰা বিনামূলীয়াকৈ নহ'লেও সুলভ মূল্যত চাউল, দাইল আৰু চেনি দিয়াৰ ব্যৱস্থা কৰিব অসম চৰকাৰে। ইপিনে ৰাজ্যত 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰলৈ চলি আছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নিৰ্বাচন প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰীয়ে কয়, নতুন নিয়ম অনুসৰি অৰুণোদয় আঁচনিৰ বাবে ঘৰত এখন ৰেচন কাৰ্ড থাকিব লাগিব। ৰেচন কাৰ্ড থকাসকলে গাঁও সভাত উপযুক্ত তথ্য জমা দি অৰুণোদয় সুবিধা লাভ কৰিব পাৰিব। অকল ইমানেই নহয়, ৰেচন কাৰ্ডৰ জৰিয়তে স্বাস্থ্য সেৱাতো গুৰুত্ব আৰোপ কৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰী আয়ুষ্মান অসমৰ সুবিধাও লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। আয়ুষ্মান কাৰ্ড নাথাকিলেও ৰেচন কাৰ্ডৰ যোগেদিও 5 লাখ টকালৈ বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে লগতে কয়, ৰেচন কাৰ্ড থাকিলে আয়ৰ বাবে গাঁওবুঢ়া অথবা মৌজাদাৰৰ প্ৰমাণপত্ৰ নালাগে। ৰেচন কাৰ্ডৰ জৰিয়তে কলেজতে বিনামূলীয়া নামভৰ্তি কৰিব পৰা যাব। অৰুণোদয় 3.0ৰ বাবে আয়ৰ প্ৰমাণপত্ৰৰ প্ৰয়োজনীয়তা সন্দৰ্ভত দেওবাৰে ৰাজ্য চৰকাৰে প্ৰকাশ কৰে স্পষ্টীকৰণ অনুসৰি অৰুণোদয় 3.0 আঁচনিৰ অধীনত বিত্তীয় সাহায্য লাভ কৰিবলৈ বৈধ ৰেচন কাৰ্ড থকা ব্যক্তি তথা পৰিয়ালে গাঁও প্ৰধান, মৌজাদাৰ অথবা আন কোনো কৰ্তৃপক্ষৰ পৰা উপাৰ্জনৰ প্ৰমাণপত্ৰ আহৰণ কৰি জমা দিয়াৰ প্ৰয়োজন নাই।